অসমীয়াৰ প্ৰধানকৈ তিনিটা বিহু বহাগ বিহু মাঘ বিহু আৰু কাতি বিহু। কাতি বিহুক আমাৰ সাধাৰণতে কঙালী বুলি কোৱা হয়, কাৰণ সেইখিনি সময়ত আমাৰ বহুত অভাৱ থাকে। সেইকাৰণে এই বিহুটো আমাৰ ঘৰে ঘৰে চাকি দিয়াৰ বাহিৰে পথাৰত আমাৰ সিমান বেছি সমাদৰ নাপায়। সেয়েহে আমি কৃষকসকলে আমি লগ হৈ বা আমাৰ ৰঙিয়া কৃষি বিভাগৰ লগত সহযোগত আমাৰ সোণালী কৃষি উৎপাদনকাৰী গোটটোৱে আমি যোৱা 3 বছৰ ধৰি আমি নকুলৰ পথাৰত আমি ৰাজহুৱাভাৱে আমি কাতি বিহু পালন কৰিছোঁ। আমি এই যোৱা 3 বছৰত প্ৰতি বছৰে আমি হাজাৰোধিক তাৰমানে আমি চাকি পথাৰত জ্বলাওঁ আৰু আমাক ইয়াত আমাৰ কৃষি বিভাগৰ লগতে পঞ্চায়ত আমাৰ ওচৰৰ ৰাইজ সকলোৱে আমাক সহায় কৰিছে। আমি এইটো দেখাব বিচাৰিছোঁ যে আমাৰ পৰৱৰ্তী যিখিনি আমাৰ প্ৰজন্ম তেওঁলোকে কাতি বিহু কি সেইটো গম নাপাব, আৰু সেই বস্তু ধৰি ৰখাৰ কাৰণে আমি আজি যোৱা 3 বছৰে আমি এই প্ৰচেষ্টাটো হাতত লৈছোঁ। আহিন আৰু কাতিৰ সংক্ৰান্তি সমগ্ৰ ৰাজ্যখনতে আজি কাতি বিহু উলহ মালহে পালন কৰা হৈছে। যদিও আমাৰ সকলোৰে মৰমৰ আদৰৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই, আমি সকলো শোকত নিয়মান আছিলোঁ। তথাপিও যিটো পৰম্পৰাগত বিহু, এই বিহু আজি আমাৰ নকুল পথাৰত মহকুমা কৃষি বিভাগৰ জৰিয়তে প্ৰতি বছৰে এইখন পথাৰতে আমি কঙালী বিহুটো আয়োজন কৰোঁ। এই বিহু তাৰ যি আকাশ বন্তি প্ৰজ্বলন কৰা হ'ল, ধাননি পথাৰত বন্তি প্ৰজ্বলন কৰি আমাৰ ধানে ঠোক লওক, আই লক্ষী সুন্দৰভাৱে গৃহলৈ প্ৰৱেশ হওক, আৰু এই ধানৰ লগত বিভিন্ন ধৰণৰ পোক পৰুৱা আহি যায়। এই পোক পৰুৱা নিবাৰণৰ পৰা তাহানিৰ পৰা পৰম্পৰাগতভাৱে আজি এই পবিত্ৰ তিথিত এই সন্ধিয়া পৰত সকলোৱে ধাননি পথাৰত